হেৰি নহয় আমাৰ লগতো আৰু এটা আহিছিলে আৰু এজন আহিছে আমাৰ লগত অংকুৰ নীল আহিব লাগে অংকুৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কোন আহিলে এই খামুটি আমাক চাব নোৱাৰে নি বাৰু কেলৈ এনেকুৱা মানুহ মাতি আহিছে দাদা অংকুৰ কোন আহিছে বাৰু মই অংকুৰ নিলো তই আকৌ মোক কি পিন্ধি আহিছ এই নহয় মানে বৰষুণ দি দিলে নে ঠাণ্ডা লাগিলে মানে এই জাকেটেও কাম নিদিলে সেইটো কাৰণে কম্বল চম্বল লৈ গুচি আহিলোঁ এই মইতো সেইকাৰণে কওঁ ঠাণ্ডা দিনত এটা জাকেটতকৈ এটা খোৱাৰ তাৰে বেছি গৰম তোলে হয় নহয় বিচাৰিছিলোঁ এতিয়া টাইম বহুত হৈ গ'ল যে চব কাম বন্ধ হৈ গ'ল মানে সেইটো কাৰণে কম্বলকে লৈ গুচি আহিলোঁ আৰু কি হ'ল এনেকৈ খুলিব লাগিবই মানে খুলিম ন খুলি দিছোঁ তেতিয়াহ'লে দেই কি হ'ল তই ক'লিচোন কাপোৰ খুল বুলি খুলিছোঁ সেইটো কাৰণে ইমান মোৰ ৰাইজ আছে ইয়াত যদি এখন ঘৰৰ কি হ'ব বাৰু সেয়ে চিন্তা কৰিব নালাগে তলত ৰোল দিয়া হাফ পেণ্ট এটা পিন্ধি আহিছোঁ বাৰু ৰাইজ এটা জোৰদাৰ উৰুলি চৰি এনেই মানে বিয়া চিয়া নাই পতা যে সেই উৰুলিটো আগত গুচি আহে এটা জোৰদাৰ হাত চাপৰি দিয়ক ভালে আছে ন সকলো বা আকাশৰ যোনবিলাক একদম আহি ইয়াতে বহি আছে এই চব জোনপা বুলি ক'লি যে এই ছোৱালীবোৰ কিয় যেনেকে জোনৰ নিজৰ পোহৰ নাই তেনেকে ছোৱালীবোৰৰ নিজৰ পোহৰ নাই মেকআপৰ পোহৰত জিলিকি থাকে সকলো ল'ৰাসকলক শুনিছোঁ দেই কথাটো হয় নহয় বাৰু ছোৱালীবিলাক মেকআপৰ য'ত জিলিকে হয়নে নহয় বাৰু ইমান ধুনীয়া ধুনীয়া ছোৱালী বহি আছে মোৰ একেবাৰে বিয়া পাতোহে লাগিছে আৰু দেই কি তই যে অকল বিয়া পাতোংকৈ আছ অকল বিয়া পাতোং ক'লে নহ'ব নহয় তেনে থিয় হ'ব লাগিব কি কি হ'ব লাগিব নিজৰ ভৰিৰ ওপৰত অক্ষয়টো ভালকৈ ক'ব নোৱাৰো তাকে ঠিক আছে বাৰু তই বিয়া পাতিম বুলি কৈছ তই বিয়া পাতি খোৱাবি কি মানে বিয়া পাতি তই মানুহজনীক আনিবি তাৰপিছত খোৱাবি কি মানে চা মোৰ বাৰু ইনকম চ'ৰ্চ বুলিবলৈ তেনেকৈ একো নাই দেই ৰাইজ এতিয়া আমাৰ ঘৰত চাৰিজন মানুহে 5 কেজিকৈ চাউল মাহে 20 কেজি পাওঁ তাই অহাৰ লগে লগে আৰু 5 কেজি বেছিকৈ পাই যাম তো 25 কেজি হৈ গ'ল ভাতটোৰ কাৰণে চাউল ৰেডি হৈ গ'ল ঠিক আছে ভাতটো বা চাউলটো ৰেডি হৈ গ'ল এতিয়া চব্জি কি হ'ব এই সেইটো কাৰণে একো টেনশ্যন নাই আমাৰ দেউতাই সকাম খায় সকামত মানে ভোজনী দিয়ে নহয় ভোজনীত চাউল নিমখ তেল দাইল আলুগুটি পিঁয়াজ সকলো দিয়ে তো তেল নিমখৰ কাৰণেও মানে চিন্তা নাই গম পাইছ নাই তহঁতি ৰাইজ ইয়াক মানিবলগীয়া হয় নে বাৰু কওকচোন এইটো মাথা এই চিনে পাব লাগিছিলে বা ভূটানে মুড়ি গণ্ডা বনাই খাই দিলেহেঁতেন মই মানে একদম মই যোনজনী বিয়া পাতিম মানে তাইক লৈ মানে একদম বহুত সপোন দেখি লৈছোঁ এখন সুন্দৰ ঘৰ বনাম আমাৰ ল'ৰা ছোৱালী হ'ব স্কুলত পঢ়াম তো মানে মই গান এটা লিখি লৈছোঁ গান শুনাম নেকি বাৰু অকণমানকৈ নাচিব পাৰিনে শুনিবনে নাচিব পাৰিনে মই গানটো গাই দিছোঁ তুমি মই এদিন চৰকাৰী ঘৰ সাজিমে তুমি মই এদিন চৰকাৰী ঘৰ সাজিমে তাতে তোমাৰ অৰুণোদয় থাকিব মোৰ PM কিষাণ থাকিব তাতে জল জীৱন আঁচনিৰ পানীতে থাকিব চৰকাৰী স্কুলত মাইনা
ইয়াক কিন্তু মানিবলগীয়া হয়নে বাৰু কওকচোন মানে আৰু এটা কথা কওঁ মোক মানে এজনী বোৱাৰী লাগিছিল চৰি মোৰ মাক মানে এজনী বোৱাৰী লাগিছিল দেই মই বোৱাৰী লাভাৰ নহয় বোৱাৰী লাভাৰ ইহঁত দুটা নহয় ইহঁতক লৈ মই গান এটাও লিখিছোঁ মানে গোটেই বোৱাৰী লাভাৰখিনিক লৈ গান এটা লিখিছোঁ শুনিব নেকি অকণমানকৈ গান শুনাইছোঁ দেই ঐ জীয়ৰী ছোৱালী এৰি গেলি বোৱাৰী প্ৰেমত পৰি গেলি হে বান্ধৈ আজিকালি তই বোলে বোৱাৰী লাভাৰ হলি আজিকালি তই বোলে বোৱাৰী লাভাৰ হলি বোৱাৰী লাভাৰবোৰ আছেনে বাৰু ইয়াত ষ্টেজৰ পৰা নামি যোৱাৰ পাছত চাগে মোৰ কি গতি হ'ব ঠিক নাই গালৈ যদি চেনেল টেনেল মাৰে ন অলপ দামী নতুন মাৰিব দেই বনাব নামাৰিব নতুনবোৰ মাৰিলে মানে ঘৰ লৈ যাম মানে গতিকে বনাব নামাৰিব বাৰু দে এতিয়া বেলেগ কি অনুষ্ঠান দিছে কচোন ঠিক আছে কবিতা এটাকে মান তাতে কবিতা শুনা মুডত নাই আমি তহঁতি গানকে গা তহঁতি কিবা জান ন হিৰ শুনা পাৰিবি গান গাব শুনা পাৰিবি ৰাইজ সুৰ বুলিবলৈ গ'লে মোৰ সুৰ একেবাৰে অসুৰ তাল বুলি ক'বলৈ গ'লে একদম বেতাল কিবা এটা কাম মিলাই মেলি ল'ব দেই চেৰেংকৈ লাগিলে বুকুতে জুই এক মিনিট ৰাইজ পেকটো যদি ৰকে মায়ে বুকুত চেৰেংকৈ মাৰিবই ন সেইটো কাৰণে সদায় পেকটো পানী অকণমান ঢালি ঢিলাকে খাবি গম পাইছ নাই গম পালি দে এইবোৰ ফটোৱা গান নাগাবি বেলেগ কিবা এটা গা বেলেগ এটা গাম বেলেগ এটা গান মাজুলীত এজনী ছোৱালীয়ে দুখ পালে এক মিনিট গাব দে এক মিনিট চলা জলহস্তি সেইদিনা এক্সিডেণ্ট হৈ মই দুখ পালোঁ মোৰ লগৰটোক খবৰ ল'বলৈ সিহঁতৰ সময় নাই ছোৱালী বলিয়া যে সেই মাজুলীত ছোৱালী এজনীয়ে দুখ পালে খবৰ লৈ আহিছেগৈ কিন্তু মোৰ লগৰটো চালা কুকুৰ দে আৰু বেলেগ কিবা গান আছে গা দে গা বেলেগ কি আছে গা ঠিক আছে তেতিয়াহ'লে বেলেগ এটা গাইছোঁ গা ঐ ভোক নোখোৱাকৈ থকাটোৱে ভাল হ'ব ৰচোন তোক মই কথা এটা কওঁ জলহস্তি তই গেষ্টিক হৈ নমৰিবি জানো হে আৰু তই ভোকত নোখোৱাকৈ থাকিব পাৰিবি জানো তোৰ যিটোহে গাভিনীৰ দৰে পেট খবৰ মই গানেই নাগাং যা ন ৰাইজ ইয়াৰ চেহেৰাটো চাই লাগে জানো ই নোখোৱাকৈ থাকিব পাৰিব আগতে মই গান গাম শুনিবি নেকি মই 3 দিনলৈ একেবাৰে খাই থৈ দিওঁ ঐ মই গাইছোঁ শুন গান কেনেকৈ গাম মই গাইছোঁ শুন মই এটা গাম নেকি গাইছোঁ দেই ছোৱালী হয় ধুনীয়া মেকআপৰ জোৰতে বাদৰি খুব সুন্দৰী লাগে কলেজত পঢ়ি থকা ছোৱালী ভাল পালে পকেটে উদং কৰে হয়নে বাৰু চৰকাৰী চাকৰিয়াল টপাংকুল পালে লেং মাৰি পেলাব খালতে তোমাক লেং মাৰি পেলাব খালতে ভাই হয়নে বাৰু তোৰ গানটো শুনি মোৰ এক্স এজনী আছিল তাইলৈ মনত পৰি গ'ল হয় নেকি দে দুখ নকৰিবি দে চা ভাই তাই মোক ক্লাছ 6 ভাল পাইছিলে 10ত আহি গম পালোঁ তাই বোলে দাড়ি থকা ল'ৰা ভাল পায় সেইখন ৰাইজ মোৰ দাড়ি নোলালে যে তাই মোক এৰি দিলে আৰু তাই এতিয়া দাড়ি থকা বিচাৰোঁতে চুলি নথকা তালৈ গুচি গ'লগৈ মানে টপা এটালৈ গ'লগৈ
তেনেকৈ কৰিবলৈ পাব যে সেইটো কাৰণে টপাত হ'লে গ'ল তই বুজি পাইছনে বাৰু মানে চাহটো গাল কেইখন গাল দুখন তাৰ তিনিখন যে তিন ঠাইত চুমা খাবলৈ পাব যে তোক দুঠাইতহে পাব সেইটো কাৰণে তোক এই টপাত হ'লে বিয়া হৈ গ'লগৈ হ'ব কথা এটা সুধো দেই চবকে সুধিছোঁ এজনী কুকুৰাৰ মানে এটা হাঁহৰ লগত বিয়া ঠিক হৈছে তো কুকুৰাজনী বয়ফ্ৰেণ্ডটো আহিছে বয়ফ্ৰেণ্ডটো আহি কুকুৰাজনীক সুধিছে বোলে জান মই থাকোঁতে তুমি সেই হাঁহটোৰ লগত কিয় বিয়া কৰিব লৈছা তো কুকুৰাজনীয়ে কি ক'লে জানেনে কি ক'লে তই ক'ব পাৰিবি নেকি বাৰু বোলে কুকুৰাজনী মাকে দৰা নেভিত থকা বিচাৰে মানে হাঁহজনী পানীত থাকে যে সেইটো কাৰণে কুকুৰাজনীয়ে সেই হাঁহটোৰ লগত বিয়া কৰিবলৈ ঠিক হৈছে ঐ তই বাই বাই ন কথাবোৰ কেলে কথা ক'বা কি হ'ল মই আকৌ আৰু এজনী একচনৰ মনত পৰিলে হেৰ' তোৰ এক্স কেইজনী এনেই বেছি নাই তই যিকেইডাল বাঁহ দিলে তই বিয়া পেণ্ডেলৰ মালিক হ'ব পাৰিলিহেঁতেন গম পাইছা নাই বাৰু কচোন তোক মানে এক্সজনীয়ে তোক কেলে ব্ৰেকআপ দিলে তাৰ মাক বাপেকে অঁ চাকৰি ল'ব বিচাৰিলে ইয়াৰ ফৌজত কোৱা তাই মৰতিয়ে এই মাক বাপেকে এই এয়াৰ ফৌজত কোৱা লাভ বিচাৰিলে অঁ তাই ৰখি 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 শেষত ভঙা এটালৈ গুচি গ'লগৈ তাই সেই ভাল এয়াৰফ'ৰ্চত কৰা এটালৈকে গৈছে ভাংটো খাই ওপৰত উৰি থাকে যে গম পাইছে ভঙুৱা ভাংটো খাই ওপৰত উৰি থাকে আৰু সিও এয়াৰফ'ৰ্চতে কয় দে দুখ নকৰিবি আৰু দে গ'ল আৰু ইয়াৰ পৰা এজনী চাই ল ইমান ধুনীয়া ধুনীয়া ছোৱালী বহি আছে আমাৰ মিৰি পথাৰত ইয়াৰ পৰা এজনী চাই ল নহয় আৰে ই ছোৱালী নহয় বোৱাৰী চাম বুলিয়েতো আহিছিলা ঘৰৰ পৰা এনে লাগিছে নাই বাৰু বোৱাৰী ওপৰত চকু দি যোৱাৰ আগতে লাগিছে নে বাৰু ইয়াক দাদাহঁতক কৈছোঁ মই মানে ইয়াত বহি থকা বৌহঁতৰ হাজবেণ্ডসকলক কৈছোঁ মই বোৱাৰী লাভাৰ নহয় ষ্টেজৰ পৰা নামি যোৱাৰ পাছত মোক একো নকৰিব ইহঁতকেইটাক যিমান ধুলাই দিয়া দি থাকিব মই বোৱাৰী লাভাৰ নহয় দেই মোক কেইখন চাই লওক ভালকৈ নহয় যোনে বেছিকৈ কৈ আছে অলপ চাব নহয় অসমীয়া দেখাৰ কথা আছে হয়নে সাপেহে সাপৰ ঠেং দেখে হয় নহয় মানে মই বোৱাৰী এজনী ভাল পাইছিলোঁ মিছাটো ক'লেনো কি হ'ব তো মানে ফোনত কথা পাতিবলৈ সময় নাই তাইৰ যেতিয়াই ফোন কৰোঁ জান ৰ'বা দেই এই মানুহজন আছে কেতিয়াবা ফোন কৰিলে আকৌ কেতিয়াবা ফোন যদি কৰোঁ তেতিয়া কয় জান ৰ'বা দেই ল'ৰাটো টিকা ধুৱাই আছোঁ মানে মই বৰিং হৈ গ'লোঁ সেইটো কাৰণে মই ব্ৰেকআপ দি দিলোঁ এতিয়া চিংগুল মোৰ জিএফ এজনী আছিলে মানে মই এই অনুষ্ঠান কৰিবলৈ অহা আগে মানে তাইক লগ কৰিবলৈ গ'লোঁ আৰু তাই লগ কৰিবলৈ মাতিলে মই মানে চাধা অকণমান খাওঁ দেই বেয়া বস্তু থাকে একোৱে নাখাওঁ চাধাকণ নেপালে কেতিয়াবা চিগাৰেট অকণমান খাওঁ বেয়া বস্তু একোৱে নাখাওঁ চিগাৰেটটো নেপালেও কেতিয়াবা অকণমান শ্লাইটকৈ ৰঙা অকণমান খাওঁ বেলেগ একো নাখাওঁ ভাল হয় এইকেইটা ইমান বেয়া লোৱা নহয় কিন্তু আকৌ তো মানে মই লগ কৰিবলৈ গ'লোঁ লগ কৰিবলৈ যাওঁতে মানে পইচা পাতি তেনেকৈ নাছিলে সেই দেউতা মানে চাধা টেমিটোৰ পৰা অকণমান মনে মনে চাধা খাই গৈছিলোঁ আহিব সময়ত মৰতীয়া খুজিলে নহয় চুমাটো দিওঁতে সেই মোৰ ওঠৰ ভিতৰত সোমাই থকা চাদাখিনি গৈ তাইৰ মুখত পৰিলেগৈ তাই মোক ব্ৰেকআপ দি দিলে এতিয়া ভাবিছোঁ ইয়াৰ পৰা এজনী চাই লৈ যাওঁ চাবি আকৌ আজি নিব নোৱাৰিবি চাগে লগত বডিগাৰ্ডবিলাক আছে নহয় গলকিপাৰ থাকিলেহে গল দি ভাল লাগে গম পাইছা আছে নেকি গলকিপাৰ নাই চাহ ভাই যোনকেইজনীয়ে নাই বুলি কৈছে সিহঁতৰে চাগে 2-3টাকে আছে ন ছোৱালীবোৰৰ মহিমা ধৰিব নোৱাৰি একেবাৰে দেই নহয় মানে হাঁহিটো মাৰি দিওঁতে গম পোৱা গৈছে যে আছে মানে ভালকে কেইটামান আছে ক'তনো নাথাকিব মোৰ হ'লে নাই ইহঁত দুটা আছে বাৰু ভাই
বেলেগ কথা কচোন অকলো ভাল পোৱা কথাবোৰ কেলে কৈ আছ আজি মই ওলাই আহোঁ দে ঘৰ তিনিআলি চুকত হেৰি ধুনীয়া পাৰফিউম এটা মাৰি আহিছিলোঁ মানে তলত হয় নেকি? খাইছে নাই চাওঁ তলত মানে মানে জাকেটটোৰ তলত যোনটো চাৰ্ট পিন্ধি আহিছোঁ তাত মাৰি আহিছোঁ ই কৈছে তলত বুলি চাওঁ